প্ৰিয় দৰ্শক, ১৫ ফেব্ৰুৱাৰীৰ পবিত্ৰ মহাশিৱৰাত্ৰিৰ দিনটো কেৱল এটা তাৰিখ নহয়। এই দিনটো হৈছে সেই বিশ্ব চেতনা শক্তিৰ সৈতে নিজকে সংযোগ কৰাৰ এক সুবৰ্ণ সুযোগ, যি শক্তি এই সৃষ্টিৰ সকলো কোণতেই ব্যাপ্ত হৈ আছে। ১৫ ফেব্ৰুৱাৰীৰ এই ৰাতিটোক মহাৰাত্ৰি বুলি কোৱা হয়। এই সময়ছোৱা এনে এটা পবিত্ৰ ক্ষণ, যেতিয়া ভাগ্যৰ ৰেখাবোৰ পুনৰ লিখা যাব পাৰে বুলি বিশ্বাস কৰা হয়। বহু মানুহে গোটেই জীৱন ধনৰ পিছত দৌৰি থাকে, কঠোৰ পৰিশ্ৰম কৰে, অহৰহ চেষ্টা কৰে, ঘাম ওলাই যায়। কিন্তু তথাপিতো হাত খালী থাকে। ধন আহে আৰু পানীৰ দৰে ওলাই যায়। ঘৰলৈ ধনৰ নাটনি থাকে, সদায় অশান্তি আৰু ক্লেশ চলি থাকে, মনটো শান্তিত নাথাকে। কিন্তু আমাৰ শাস্ত্ৰসমূহত, বিশেষকৈ শিৱ মহাপুৰাণত কিছুমান গুপ্ত ৰহস্য বৰ্ণনা কৰা হৈছে। যদি সেইবোৰ সঠিক সময়ত আৰু সঠিক বিধি অনুসাৰে কৰা যায়, তেন্তে জীৱনৰ দিশেই সলনি হৈ যাব পাৰে বুলি কোৱা হয়। ১৫ ফেব্ৰুৱাৰী অৰ্থাৎ মহাশিৱৰাত্ৰিৰ দিনটোত এনে এটা গুপ্ত বস্তু আছে, যাক নীৰৱে শিৱলিংগৰ ওচৰৰ পৰা লৈ আহি নিজৰ ঘৰত প্ৰতিষ্ঠা কৰিব লাগে। এই সৰু এটা কামেই আপোনাৰ জীৱনত ধনৰ বৰষুণ নমাই আনিব পাৰে। প্ৰিয় দৰ্শক, মহাদেৱ ভোলেনাথ অতি সহজেই সন্তুষ্ট হয়। তেওঁৰ সোণ-ৰূপৰ লোভ নাই আৰু কোনো অলংকাৰো নালাগে। তেওঁ কেৱল ভক্তৰ পোষা। এক লোটা পানী আৰু এটা বেলপাতেৰে তেওঁ নিজৰ ভক্তক তিনিও লোকৰ সম্পদ দিব পাৰে। তথাপিও তন্ত্ৰশাস্ত্ৰ আৰু প্ৰাচীন বিধানসমূহত ধন আকৰ্ষণ কৰাৰ বাবে কিছুমান বিশেষ বস্তুৰ গুৰুত্ব ১৫ ফেব্ৰুৱাৰীৰ দিনটোত উল্লেখ কৰা হৈছে। গ্ৰন্থসমূহৰ এটা দুৰ্লভ সংযোগ গঠন হৈ আছে, যি বহু বছৰৰ পাছত আহিছে। এই দিনটোত শিৱ আৰু শক্তিৰ মিলন হয়, প্ৰকৃতি আৰু পুৰুষৰ মিলন হয়। আৰু এই পবিত্ৰ মিলনৰ ক্ষণত শিৱলিংগৰ ওচৰত যি শক্তি প্ৰবাহিত হয়, সেই শক্তি সাধাৰণ নহয়। সেই শক্তি পাৰচ পাথৰৰ দৰে বুলি কোৱা হয়, যিয়ে লোহাকো সোণ বনাব পাৰে। প্ৰিয় দৰ্শক, আপোনালোকে ১৫ ফেব্ৰুৱাৰীৰ দিনা কি কৰিব লাগে, ইয়াক অতি মনোযোগেৰে শুনিব। প্ৰতিটো শব্দ অতি মূল্যৱান, প্ৰতিটো বিধি অতি গুৰুত্বপূৰ্ণ। যদি আপুনি অলপো ভুল কৰে, তেন্তে সেই ফল আপুনি নাপাবও পাৰে, যি ফলৰ আপুনি অধিকাৰী। সেয়ে মন একাগ্ৰ কৰক আৰু মহাদেৱৰ চৰণত নিজৰ ধ্যান লগাওক। ১৫ ফেব্ৰুৱাৰীৰ পুৱা যেতিয়া আপুনি শুই উঠিব, তেতিয়া প্ৰথমে নিজৰ হাতৰ তলুৱা চাওক আৰু কৰাগ্ৰে বসতে লক্ষ্মী বুলি মনত ভাৱ আনক। তাৰ পাছত মা ধৰিত্ৰীক প্ৰণাম কৰক। নিত্যকৰ্ম শেষ কৰি স্নান কৰক। স্নানৰ পানীত সম্ভৱ হ'লে অলপ গংগাজল মিহলাই ল'ব পাৰে, নাইবা কেইটামান ক'লা তিল দিব পাৰে। ইয়াৰ দ্বাৰা দেহৰ নেতিবাচক শক্তি দূৰ হয় আৰু আপুনি পবিত্ৰ কৰ্মৰ বাবে প্ৰস্তুত হয়। পৰিষ্কাৰ আৰু শুদ্ধ কাপোৰ পৰিধান কৰিব। চেষ্টা কৰিব যাতে ১৫ ফেব্ৰুৱাৰীৰ দিনা আপুনি ক'লা ৰঙৰ বস্ত্ৰ পৰিধান নকৰে। আপুনি বগা, হালধীয়া বা ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব পাৰে। বগা ৰং মহাদেৱৰ অতি প্ৰিয় হয়। এতিয়া আপুনি ঘৰৰ পৰা মন্দিৰলৈ যাবলৈ সাজু হ'ব লাগিব। কিন্তু মন্দিৰলৈ যোৱাৰ আগতে এটা গুপ্ত বস্তু আপোনাৰ লগত লৈ যাব লাগিব। যিটো বস্তু তাত লৈ গৈ শুদ্ধ কৰি পুনৰ ঘৰলৈ লৈ আহিব। সেই গুপ্ত বস্তুটো বহু ডাঙৰ বা দামী বস্তু একো নহয়, সেয়া হৈছে এটা ৰূপৰ মুদ্ৰা। যদি ৰূপৰ মুদ্ৰা সম্ভৱ নহয়, তেন্তে এটা সাধাৰণ ১ টকীয়া বা ৫ টকীয়া মুদ্ৰাও ল'ব পাৰে। প্ৰিয় দৰ্শক, এইটো হ'ল মাত্ৰ এটা মুদ্ৰা। কিন্তু এই মুদ্ৰাটো সাধাৰণ হৈ নাথাকিব। যেতিয়া আপুনি ১৫ ফেব্ৰুৱাৰীৰ দিনা ইয়াক শিৱলিংগৰ ওচৰত লৈ গৈ বিশেষ স্থানত স্পৰ্শ কৰাব, তেতিয়া এই মুদ্ৰাই সাক্ষাৎ কুবেৰৰ ৰূপ ল'ব। এই মুদ্ৰাই ধনক চুম্বকৰ দৰে আকৰ্ষণ কৰিব। এই মুদ্ৰাৰ সৈতে আপুনি অলপ চাউলৰ দানা অৰ্থাৎ অক্ষত লৈ যাব লাগিব। মনত ৰাখিব, চাউলৰ দানা এটাও ভঙা হ'ব নালাগিব, কাৰণ মহাদেৱক খণ্ডিত বস্তু অৰ্পণ কৰা নহয়। চাউল হৈছে পূৰ্ণতাৰ প্ৰতীক। অক্ষত শব্দৰ অৰ্থ হৈছে যি ক্ষয় নহয়, যি কেতিয়াও শেষ নহয়। সেয়েহে আপুনি এটা সৰু বাটিত অলপ চাউল আৰু সেই মুদ্ৰাটো একেলগে ৰাখক। ইয়াৰ লগতে পূজাৰ থালিত ১ লোটা পানী, অলপ কেঁচা গাখীৰ, বেলপাত, ধতুৰা আৰু চন্দন ৰাখক।
তাৰ পিছত আপুনি ঘৰৰ পৰা শিৱ মন্দিৰলৈ খালী ভৰিৰে আগবাঢ়ক। যদি মন্দিৰ বহু দূৰত থাকে তেন্তে বাহন ব্যৱহাৰ কৰিব পাৰে। কিন্তু মন্দিৰৰ চিৰি উঠাৰ আগতে নিজৰ মন সম্পূৰ্ণভাৱে শিৱময় কৰি লওক। বাটেৰে গৈ থাকোঁতে মনে মনে ওম নমঃ শিৱায় ওম নমঃ শিৱায় মন্ত্ৰটি জপ কৰি থাকক। অকাৰণতে কাৰো সৈতে কথা নক'ব, কাকো নিন্দা নকৰিব। কাৰণ 15 ফেব্ৰুৱাৰীৰ দিনটো সংযম আৰু সাধনাৰ দিন হয়। যেতিয়া আপুনি মন্দিৰৰ মুখ্য দুৱাৰত প্ৰৱেশ কৰিব, তেতিয়া তাত থকা নিস্তব্ধতা অনুভৱ কৰিব। তাত থকা পবিত্ৰ শক্তিক হৃদয়েৰে অনুভৱ কৰিব। প্ৰথমে শিৱলিংগৰ সন্মুখত গৈ প্ৰণাম কৰক। তাৰ পাছত উত্তৰ দিশলৈ মুখ কৰি বহি যাওক। উত্তৰ দিশক যক্ষৰাজ কুবেৰৰ দিশ বুলি গণ্য কৰা হয়। এই দিশলৈ মুখ কৰি কৰা পূজা ধন সম্পদৰ বাবে বিশেষ ফলদায়ক হয়। এতিয়া প্ৰথমে আপুনি শিৱলিংগত পানী অৰ্পণ কৰিব। পানী অতি লাহে লাহে ঢালিব। এটা পাতলীয়া ধাৰ শিৱলিংগত পৰিব লাগে আৰু আপোনাৰ দৃষ্টি সেই পানীত ধাৰতেই স্থিৰ থাকিব লাগে। যেনেকৈ পানী শিৱলিংগত পৰি আছে তেনেকৈ মনত ভাৱ কৰক, মোৰ জীৱনৰ সকলো দুখ কষ্ট, দাৰিদ্ৰ্য আৰু সমস্যা এই পানীৰ সৈতে বৈ গৈ দূৰ হৈ আছে। পানী অৰ্পণ কৰাৰ পাছত কেঁচা গাখীৰ অৰ্পণ কৰিব। গাখীৰ বংশবৃদ্ধি আৰু ধন বৃদ্ধিৰ প্ৰতীক হয়। গাখীৰ অৰ্পণ কৰাৰ সময়ত মনে মনে প্ৰাৰ্থনা কৰক যে, হে মহাদেৱ, মোৰ ঘৰত সদায় লক্ষ্মীৰ বাস হওক। মোৰ সন্তানসকলৰ ওপৰত আপোনাৰ কৃপা সদায় থাকক। তাৰ পাছত পুনৰ শুদ্ধ পানী অৰ্পণ কৰক যাতে শিৱলিংগ পুনৰ সম্পূৰ্ণ পবিত্ৰ হয়। এতিয়া চন্দনৰ লেপ লগাওক। বেলপাত আৰু ধতুৰা অৰ্পণ কৰক। বেলপাত অৰ্পণ কৰাৰ সময়ত মনত ৰাখিব, বেলপাতৰ মসৃণ ফালটো শিৱলিংগত স্পৰ্শ কৰিব লাগে আৰু ঠাৰিৰ অংশটো জলধাৰীৰ ফালে থাকিব লাগে। এতিয়া আহিল সেই মুখ্য উপায় যাৰ বাবে আপুনি ভিডিঅ'টোত আহিছে। এতিয়া আপুনি আপোনাৰ সেই বাটিৰ পৰা মুদ্ৰা আৰু চাউলৰ দানা উলিয়াওক। মুদ্ৰাটো সোঁহাতৰ তলুৱাত ৰাখক আৰু তাৰ ওপৰত চাউলৰ দানাবোৰ ৰাখক। তাৰ পাছত হাতখন মুঠি কৰি লওক আৰু নিজৰ সকলো মনোকামনা, বিশেষকৈ ধনৰ সৈতে জড়িত সমস্যা, ঋণৰ বোজা, ব্যৱসায় নচলা, চাকৰিত বাধা, এই সকলো কথা মনে মনে মহাদেৱক কওক। পিতৃৰ দৰে তেওঁক নিজৰ অন্তৰৰ কথা জনাওক। তাৰ পাছত মুঠি খোলক। মুদ্ৰা আৰু চাউল শিৱলিংগৰ জলধাৰী অশোক সুন্দৰীৰ স্থানত ৰাখক। প্ৰিয় দৰ্শক, জলধাৰীৰ মাজত যি এডাল মতা ৰেখা আছে, সেইটোৱেই অশোক সুন্দৰীৰ স্থান হয়। অশোক সুন্দৰী শিৱ-পাৰ্বতীৰ অতি মৰমৰ সৰু কন্যা। আৰু শাস্ত্ৰত কোৱা হৈছে যে অশোক সুন্দৰীৰ স্থানত যি বস্তু স্পৰ্শ কৰাই বা যি বস্তু ৰখা হয় সেইটো বহুগুণে বৃদ্ধি হৈ আমি পুনৰ লাভ কৰোঁ। অশোক সুন্দৰী সুখ আৰু সমৃদ্ধিৰ দেৱী। সেই মুদ্ৰাটো অশোক সুন্দৰীৰ স্থানত ৰাখি তাৰ ওপৰত চাউলৰ দানা অৰ্পণ কৰিব। তাৰ পাছত তাত বহি মহাদেৱৰ পঞ্চাক্ষৰ মন্ত্ৰ ওম নমঃ শিৱায় মন্ত্ৰটি কমেও 108 বাৰ জপ কৰিব লাগে। জপ কৰাৰ সময়ত দৃষ্টি মুদ্ৰাটোৰ ওপৰত ৰাখি এই ভাৱ ৰাখিব লাগে যে, মহাদেৱ আৰু মাতা পাৰ্বতীৰ শক্তি এই মুদ্ৰাত সমাহিত হৈ আছে। মুদ্ৰাটো এতিয়া কেৱল ধাতুৰ টুকুৰা নহয়, ই চৈতন্যময় হৈ উঠিছে, জাগৃত হৈ উঠিছে। যেতিয়া আপোনাৰ জপ সম্পূৰ্ণ হ'ব তেতিয়া মহাদেৱৰ ওচৰত মনে মনে অনুমতি ল'ব, হে প্ৰভু, আপোনাৰ এই প্ৰসাদ মই মোৰ ঘৰলৈ লৈ গৈ আছোঁ। আপুনি মোৰ লগত বলক আৰু মোৰ ঘৰখনক আশীৰ্বাদেৰে পূৰ্ণ কৰক। তাৰ পাছত শ্ৰদ্ধাৰে মুদ্ৰাটো সেই স্থানৰ পৰা তুলি ল'ব। কিছুমান চাউলৰ দানা লগত আহিলেই যথেষ্ট, গোটেই চাউল উঠোৱাৰ প্ৰয়োজন নাই। তাৰ পাছত মুদ্ৰাটো কপালত স্পৰ্শ কৰি জেপত বা ৰঙা কাপোৰত মেৰিয়াই ৰাখিব আৰু ইয়াক গোপনে ৰাখিব। এতিয়া এইটো এটা গুপ্ত বস্তু। মন্দিৰৰ পৰা ওলাই আহোঁতে কাৰো সৈতে কথা নক'ব আৰু পিছলৈ ঘূৰি নাচাব, চিধাই ঘৰলৈ যাব। এইটো এটা তান্ত্ৰিক ক্ৰিয়াৰ নিয়ম যে যেতিয়াই আমি কোনো শক্তি লগত লৈ যাওঁ তেতিয়া আমি আমাৰ দৃষ্টি সন্মুখত ৰাখিব লাগে। ঘৰলৈ আহি প্ৰথমে নিজৰ পূজাগৃহলৈ যাওক আৰু ৰঙা কাপোৰত মেৰিয়াই ৰখা মুদ্ৰা আৰু চাউল মা লক্ষ্মীৰ চৰণত ৰাখক।
তাত এটা ঘিউৰ প্ৰদীপ জ্বলাই ধূপ-ধূনা দেখুৱাওক। 15 ফেব্ৰুৱাৰীৰ সম্পূৰ্ণ ৰাতিটো সেই মুদ্ৰাটো তাতেই থাকিবলৈ দিয়ক, কিয়নো মহাশিৱৰাত্ৰিৰ ৰাতি জাগৰণৰ ৰাতি, শক্তি জাগ্ৰত হোৱাৰ ৰাতি বুলি বিশ্বাস কৰা হয়। এই ৰাতিত মুদ্ৰাক বিশ্ব চেতনাৰ শক্তি সমাহিত হৈ থাকে। পিছদিনা অৰ্থাৎ 16 ফেব্ৰুৱাৰীৰ পুৱা স্নান কৰি ধূপ-ধূনা জ্বলাই পূজাৰ পিছত সেই মুদ্ৰাটো উঠাই নিজৰ তিজোৰিত বা য'ত ধন ৰাখে তাত ৰাখক। বিচাৰিলে পাৰ্চতো ৰাখিব পাৰে। কিন্তু মনত ৰাখিব পাৰ্চটো চামৰাৰ হ'ব নালাগিব আৰু তাত অপবিত্ৰ বস্তু থাকিব নালাগিব। যদি তিজোৰিত ৰাখে তেন্তে ৰঙা কাপোৰত মেৰিয়াই ৰাখিব। প্ৰিয় দৰ্শক, এই মুদ্ৰাটো এতিয়া আপোনাৰ বাবে কুবেৰৰ ধন হৈ পৰিছে। ই ধন আকৰ্ষণ কৰে, আয়ৰ নতুন পথ মুকলি কৰে, ৰৈ থকা ধন ঘূৰি আহিবলৈ আৰম্ভ কৰে আৰু অপ্ৰয়োজনীয় খৰচ কমে। কিছুদিনৰ ভিতৰতে ঘৰৰ পৰিস্থিতি সলনি হোৱা যেন অনুভৱ হয়। মুখত প্ৰভা আহে আৰু ঘৰলৈ সুখ-সমৃদ্ধি আহে। কিন্তু ইয়াৰ সৈতে কিছুমান নিয়ম মানি চলাটো অত্যন্তই গুৰুত্বপূৰ্ণ। যি ঘৰত এই মুদ্ৰা স্থাপন কৰা হৈছে, সেই ঘৰত মাংস-মদ্য সেৱন নকৰিবলৈ কোৱা হয়, কিয়নো শিৱ আৰু শক্তি সাত্ত্বিক পৰিৱেশতহে বাস কৰে। যদি তামসিক আহাৰ গ্ৰহণ কৰা হয় তেন্তে সেই মুদ্ৰাৰো শক্তি লাহে লাহে হ্ৰাস পায় আৰু ইয়াৰ প্ৰভাৱ কমি যায়। সেয়ে পবিত্ৰতাৰ বিশেষ যত্ন ল'ব লাগে। দ্বিতীয় কথা, ঘৰৰ নাৰীক কেতিয়াও অপমান নকৰিব। মহাশিৱৰাত্ৰি হৈছে শিৱ আৰু শক্তিৰ সন্মানৰ উৎসৱ। নাৰী শক্তিৰ ৰূপ। যদি আপুনি ঘৰৰ লক্ষ্মীক কন্দুৱায় তেন্তে বাহিৰৰ লক্ষ্মী কেতিয়াও আপোনাৰ ঘৰলৈ প্ৰৱেশ নকৰে। সেয়ে নিজৰ পত্নী, মাতৃ আৰু ভগ্নীৰ সন্মান কৰক। তেওঁলোকৰ প্ৰয়োজনীয়তাৰ যত্ন লওক। তৃতীয় কথা, দান অৱশ্যই কৰক। নিজৰ উপাৰ্জনৰ এটা সৰু অংশ হ'লেও দুখীয়া আৰু প্ৰয়োজনীয় লোকক দান কৰক। বিশ্বাস কৰা হয় যে দান কৰিলে ধন কমি নাযায়, বৰং বহুগুণেই বৃদ্ধি পায়। প্ৰকৃতিৰ নিয়মেই হৈছে, যি আপুনি দিয়ে সেয়াই আপুনি লাভ কৰে। সুখ দিলেই সুখেই পায়, ধন দিলে ধনেই পায়। 15 ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ সময়কালত আন এটা সৰু উপায় কৰিব পাৰে। কোনো বেলগছৰ তলত এটা ঘিউৰ প্ৰদীপ জ্বলাই দিয়ক। বেলগছত মহাদেৱৰ বাস থাকে বুলি ধৰ্মীয় বিশ্বাস আছে। সন্ধিয়াৰ সময়ত বেলগছৰ তলত প্ৰদীপ জ্বলালে মহালক্ষ্মী প্ৰসন্ন হয়। লোককথা অনুসাৰে যিয়ে মহাশিৱৰাত্ৰিৰ সন্ধিয়া বেলগছৰ তলত প্ৰদীপ জ্বলায় তেওঁৰ ঘৰত কেতিয়াও অন্ধকাৰ নাথাকে। তেওঁৰ জীৱনৰ অজ্ঞানৰ অন্ধকাৰ দূৰ হয়। প্ৰিয় দৰ্শক, এই উপায়বোৰ শুনিবলৈ অতি সৰল যেন লাগিব পাৰে, কিন্তু বিশ্বাস অনুসাৰে ইয়াৰ শক্তি অসীম। বহু সময়ত আমি ডাঙৰ ডাঙৰ পূজা-পাঠ, যজ্ঞ আৰু অনুষ্ঠানত জড়িত থাকোঁ আৰু সৰু সৰু সৰল উপায়বোৰ অৱহেলা কৰি দিওঁ, অথচ ঈশ্বৰক সৰলতাতেই বিচাৰি পোৱা যায়। মহাদেৱক অঘৰী বুলি কোৱা হয় কিয়নো তেওঁ অতি সৰল আৰু সহজ। তেওঁ কঠিন নিয়মৰ বন্ধনত নাথাকে, তেওঁ প্ৰেমৰ বন্ধনত আবদ্ধ হয়। যেতিয়া আপুনি সেই মুদ্ৰাটো শিৱলিংগৰ সৈতে স্পৰ্শ কৰায় তেতিয়া আপোনাৰ মনত ধনৰ লোভ থাকিব নালাগিব। ভাৱটো এইটো হ'ব লাগে যে, হে মহাদেৱ, মই এই ধন মোৰ পৰিয়ালৰ পালন-পোষণ আৰু সমাজৰ সেৱাৰ বাবেই লাগে। মই ইয়াৰ অপব্যৱহাৰ নকৰোঁ। যদি আপোনাৰ উদ্দেশ্য পবিত্ৰ হয় তেন্তে মহাদেৱ আশীৰ্বাদ দিবলৈ দেৰি নকৰিব। 15 ফেব্ৰুৱাৰীৰ ওচৰ পাই আহিছে। মহাশিৱৰাত্ৰিৰ এই পবিত্ৰ সুযোগত নিজৰ মন শুদ্ধ কৰক, ভক্তি দৃঢ় কৰক আৰু সৎপথত আগবাঢ়ক। সঁচা সমৃদ্ধি কেৱল ধনত নহয়, শান্তি, সুস্বাস্থ্য আৰু সন্মানতেই আছে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। ধন্যবাদ।